পিছত কম আকৌ আগতে কিবা আছে যদি সুধি লোৱা বিহু একেবাৰে উৰুৱাই পিনে গুচি যামগৈ মই তাৰমানে বিহুটো উৰুৱাই গুচি যামগৈ মই একেবাৰে টক টক টকাৰ মাত গিৰ গিৰি ঢোলৰ মাত পিহিতি পেপাৰ মাত হাততে ঐ গগনা লয়ে কি সৰু ফুল উজনি নামনি মাৰ কোলাত হয়তো মই বিহু নাম শুনি আই নাম বিয়া নাম হৰি নাম শুনি কিজানি মই টোপনি গৈছিলো নেকি মই গাম এবাৰ তুমি তাৰপিছত গাবাচোন দেই নে একো নহয় পাবা পাৰিবা পাৰিবা 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত ভাল হ'ব খালি তালুত ধোৱাকে মান টানিব লাগিব আকৌ ইফালে টানিব লাগিব ইটো ফুটা বন্ধকে এইটো চ্যালেঞ্জ কৰি দিলো মই বিহুত যে নাচনী বিলাকে জাপি ব্যৱহাৰ কৰে আৰু কাঁহী যে ব্যৱহাৰ কৰে পুৰুষৰ কাষলৈ নেযাবা তুমি পুৰুষক নিদিবা অন্তৰখন খুলি আহক মই কৈছো চ্যালেঞ্জ কৰিছো মই সেইসকলে চাউখি মই য'ত কলো মানে মৰাণগত সমাজত য'ত মানে হয় নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষলৈ স্বাগতম জনাইছো আশা ৰাখিছো আপোনালোক ভালে আছে ভালে থাকক শব্দবৃক্ষৰ আজিৰ এই খণ্ডটিলৈ আমি বিহু গৱেষক সন্মানীয় শ্ৰদ্ধাৰ হেম গগৈদেৱক আমন্ত্ৰণ জনাইছিলোঁ তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই আজি আমাৰ শব্দবৃক্ষৰ আলহী হ'লহি তেখেতৰ লগত আমি বিহু সম্পৰ্কে বহুবিলাক কথা পাতিলোঁ বহু সৰু সৰু কথা যিবিলাক আমি জানিব লাগে আচলতে নাজানো সেই কথাবিলাক তেওঁ খুব ধুনীয়াকৈ আমাক তন্নতন্নকৈ বুজাই দিলে কথাবিলাক আৰু বিহু নাম বিহু গীতৰ মাজত যিবিলাক পাৰ্থক্য আছে বিহু পথাৰৰ পৰা বা নৈ পাৰৰ পৰা কেনেকৈ আহি পেলাই আজি মঞ্চ পালেহি এই সকলোবিলাক কথা তেওঁ ধুনীয়াকৈ বুজাই দিছে বিয়া বা তুলনি বিয়াৰ ক্ষেত্ৰত এগৰাকী ছোৱালীক কেনেকুৱা ধৰণৰ উপদেশ বিয়া নামৰ যোগেদি দিয়া হয় এই সকলোবিলাক কথা তেওঁ তাত কৈছে এইবিলাকৰ উপৰিও তেখেতে আৰু বহুবিলাক কথা যিবিলাক কথা আপুনি মই নাজানো সেই কথাবিলাক ইয়াত ধুনীয়াকৈ তাত দাঙি ধৰিছে এইবিলাক কথা আপুনি যদি আমাৰ এই অনুষ্ঠানটো চাই সুন্দৰকৈ বুজি পাব লগতে তেখেতে অসমীয়া ভাষা সংস্কৃতি বা অসমীয়া জাতিৰ বাপতি সাহোন বিহুৰ ওপৰত তেওঁ গৱেষণা কৰাৰ উপৰিও তেওঁ কিছুমান বন ঔষধ দিয়ে যিবিলাকে আপোনাৰ মোক কিছুমান ৰোগ ভাল কৰি দিব পাৰে এই সকলোবিলাক কথা সামৰি আজি পডকাষ্টটো কৰিছোঁ আপোনালোকে শেষলৈকে চাব ভাল পাব খুৰা আপোনাক আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ মই স্বাগতম জনাইছোঁ ভালে আছে ভালে আৰু বিহুগীত গাই আছে আৰু বিহুগীত গাবলগীয়া হৈছে নৱপ্ৰজন্মক যাতে মই যিখিনি জানো সেইখিনি যাতে শিকাই থৈ যাওঁ সেইবুলি গাই আছোঁ আপোনাৰ যিখিনি গীত বা বিভিন্ন আপোনাৰ যিখিনি কৰ্ম কৰি আছে অসমীয়া সাহিত্য সংস্কৃতিৰ কাৰণে বিহুৰ কাৰণে সেই সকলোবিলাক আমি ছ'চিয়েল মিডিয়াত দেখি আছোঁ আৰু আমি ভাবিলোঁ যে যিহেতু আপুনি অসমীয়া সংস্কৃতিৰ কামেই কৰি আছে সেইবিলাক কথা আমাৰ নতুন প্ৰজন্মই জনা দৰকাৰ আছে আৰু সেয়েহে আপোনাক আমি আজি আমাৰ শব্দবৃক্ষৰ আলহী হিচাপে আমন্ত্ৰণ জনালোঁ ধন্যবাদ প্ৰথমতে আমি বিহু এপাকে শুনি লওঁ নেকি তেতিয়া আমাৰ মানে প্ৰগ্ৰেমটো কৰিবলৈ ভাল লাগিব হয় নেকি আচ্ছা 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 হ'ব কি ডাঙৰ কথা বিহুৰ মানে কিবা নাম এষাৰকে গাই দিওঁ ন হাত চাপৰি মাৰিলে ভাল লাগিব কিন্তু ঠিক আছে হৈ টক টক টকাৰ মাত গিৰ গিৰি ঢোলৰ মাত পিহিতি পেপাৰ মাত হাততে ঐ গগনা লয়ে কি সৰু ফুল উজনি নামনি লগাই খলকনি বান্ধৈ বান্ধৈ বিহু মাৰিবলৈ যাওঁ আমি ওলালো আৰু বিহু মাৰিবলৈ এতিয়া এইটো বিহু এইটো গীত নে বিহু নাম এইটো বিহু গীত নহয় প্ৰকৃততে বিহু নামহে আচ্ছা এতিয়া কথা হ'ল কি বিহু গীত আৰু নাম বুলি কলা যেতিয়া নেকি মই এটা কথা ক'ব লাগিব গীত হলে সপ্তসুৰ আহে তাত সপ্তস্বৰ সা ৰে গা মা পা ধা নি লৈকে আহে কিন্তু নাম বুলি ক'লে সাধাৰণতে আমাৰ যিবিলাক চলি আছে প্ৰচলিত মানে আই নাম বিয়া নাম হৰি নাম ইত্যাদি বিহু নাম এইবিলাক পঞ্চসুৰতে শেষ হয় সেইটো মই নাজানিছিলোঁ হয় সেইটোৱে কথা মানে নাম আৰু গীতৰ মাজত পাৰ্থক্য আছে কম বাৰু প্ৰয়োজন হ'লে সেইখিনি আচ্ছা এতিয়া যিবোৰ নতুন প্ৰজন্মই যে আমাৰ গানবিলাক সৃষ্টি কৰি আছে সেই গানবিলাক বিহু গীতেই চাগে সেইবিলাক বিহু নাম ভৰিয়া আধুনিক গীত হয় বিহু নাম নহয় সেইবিলাক বিহু নাম হ'লে সকলোৱে গাব পাৰিব এজনে লগাই দিয়াৰ পিছতে কিন্তু এইবিলাকতো গাব নোৱাৰে নহয় বিহু নাম বিহু গীত বা বিহু হুঁচৰি প্ৰথমতে হুঁচৰি আহিছিলে ন মানে প্ৰথম হুঁচৰিয়ে আৰম্ভ কৰে চোতালত গৃহস্থ চোতালত মাংগলিক অনুষ্ঠান হুঁচৰি সেই হুঁচৰিটো আগতে বোলে একদম পথাৰত হৈছিলে আৰম্ভ নৈ পাৰত হৈছিলে হাবি পাৰত কাষত মানে ডেকা গাভৰুৱে গাইছিলে তেনেকে কথা হ'ল কি প্ৰকৃততে হুঁচৰিটো কথা এটা আছে এইটো হুঁচৰিটো সম্পৰ্কত অলপমান বিতৰ্ক চলি আছে কিন্তু হুঁচৰি আহোম অহাৰ পিছৰ পৰাহে হৈছে
আচ্ছা তাৰ আগতে কিন্তু বিহু গছতলৰ গাভৰু বিহু ডেকা গাভৰু ৰাতি বিহু বা মুকলি বিহু তাৰ আগতে আছিলে আহোম মহাৰতকৈ আগতে আছিলে কিন্তু হুঁচৰি হৈছে মহাৰাজ স্বৰ্গদেউ ৰুদ্ৰসিংহই যেতিয়া ৰংঘৰ বাকৰিলৈ আনিলে তাৰ পিছত মানে দেখিলে যে মানে দেখোন হেৰিটো বৰ সুন্দৰ দেখোন মানে পৰিৱেশটো নাচ গান হয় ইয়াত ডেকা ল'ৰা গাভৰু ছোৱালীয়ে নাচে মেলে গতিকে হেৰিটো কি কয় দা দঙীয়া ঘৰতো গাব লাগে তাৰপিছত স্বৰ্গদেউ সকলো ঘৰতো গাব লাগে এই বুলি চোতাললৈ অনা হ'ল প্ৰকৃততে হুঁচৰিত ডেকা গাভৰু মুকলি বিহু নাম গোৱা নহয় আৰু মানে এই যৌন প্ৰেমৰ আবেদন নিবেদনমূলক গীত প্ৰকৃত চোতালত গোৱা নহয় কেতিয়াও চোতালত হয় হুঁচৰিটো আৰু হুঁচৰিটো প্ৰকৃততে সাধাৰণতে কোৱা হয় যে মহাৰাজ ৰুদ্ৰসিংহৰ দিনৰ পিছৰ পৰাই হুঁচৰিটো সৃষ্টি হৈছিলে বুলি কয় তাৰ আগতে গছতলৰ বিহু আৰু মানে হেৰি কি কয় ডেকা গাভৰু ৰাতি বিহু বা মুকলি বিহু আছিলে বুলি কয় বহুতে কিন্তু বহুতে আকৌ কয় যে বোলে নহয় হুঁচৰিটো তাতকে আগতে আছিলে বুলি কয় যে এইটো বিতৰ্কিত বিষয় কোনো ইতিহাস নাই এতিয়া মই ক'ব নোৱাৰো যে প্ৰকৃততে আহোমৰ দিনতে আৰম্ভ হৈছে মানে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পিছৰ পৰা হৈছে বা আগৰ পৰা হৈছে হুঁচৰিটো মই মানে নদী ক'ব নোৱাৰো এটা কথা যিটো এটা বিতৰ্কিত বিষয় হৈ আছে যিয়ে নহওক বাৰু এতিয়া সেই গছতলৰ পৰা বা নদীৰ পাৰৰ পৰা বা হাবিৰ কাষৰ পৰা সেই ডেকা গাভৰু গীতবিলাক আহি এতিয়া আমাৰ মঞ্চ পালেহি এইটো বাৰু পৰিৱৰ্তন বা বিৱৰ্তনটোক আমি সদায় গ্ৰহণ কৰিবই লাগিব নহয় বিৱৰ্তন বুলি ক'লে এটা কথা আছে পৰিৱৰ্তনটোক আমি কেতিয়াও মানি নলওঁ বহুতে ক'ব বিচাৰে যে ডক্টৰ লীলাগুৱে কৈ গৈছিলে যে সংস্কৃতি বুৱতী নৈ সংস্কৃতি বুৱতী নৈ মানে লীলাগুৱে এই কথা কোৱা নাছিলে যে সংস্কৃতি পৰিৱৰ্তন হ'বই বুলি কোৱা নাছিলে কিন্তু আজিকালি আমাৰ এচাম শিক্ষিত বুদ্ধিজীৱীয়ে সংস্কৃতি বুৱতী নৈ মানে পৰিৱৰ্তন বুলি ক'ব বিচাৰে বিৱৰ্তনৰ মাজেৰে পৰিৱৰ্তন এটা কথা আছে তাতে এতিয়া কথা হৈছে কি পৰিৱৰ্তন মানে হেৰি বুলি প্ৰকৃততে ডক্টৰ লীলাগুৱে কোৱা নাছিলে কৈছিলে সংস্কৃতি বুৱতী নৈ অৰ্থাৎ যোৱাকালি বৈ আছিল আজিও বৈ আছে ভৱিষ্যতলৈকে বৈ থাকিব আগতেও বৈ আছিল এতিয়াও বৈ আছে ভৱিষ্যতলৈকে বৈ থাকিব নৈখনটো সদায় বৈ থাকে গতিকে সেইটো অৰ্থতহে কৈছিলে সংস্কৃতি বুৱতী নৈ বুলি পৰিৱৰ্তন বুলি কেতিয়াও ডক্টৰ লীলাগুৱে অসমৰ সংস্কৃতি গ্ৰন্থত কৈ থৈ যোৱা নাই কিন্তু আমি নিজে কৰি লৈছো আমি মানুহক বুজাবৰ কাৰণে এতিয়া যিহেতু মানে নতুন নতুন মানে সংযোজন কৰি গৈছেতো বিহুত সেইকাৰণে বহুতে মানে এই কথাটো মানে ক'ব বিচাৰে আৰু এচাম শিক্ষিত বুদ্ধিজীৱী এইটো কৰি আছে যিটো কথা প্ৰকৃততে হ'ব নালাগে সেইটো কৰি গৈ আছে যিহেতু মঞ্চত নানান ধৰণৰ মানে কৰিবলৈ গৈছে যাৰ যি মন যায় তাকে কৰিবলৈ গৈছেতো গতিকে ক'বলৈ তেওঁলোকে সেইসকল শিক্ষিত বুদ্ধিজীৱী যিসকলে মানে ক'ব বিচাৰে যে এই সংস্কৃতি বুৱতী নৈ মানে হেৰি পৰিৱৰ্তন বুলি কয় সেইসকলে মানে প্ৰকৃততে এইখিনি ক'ব বিচাৰে যিহেতু বিজতীয় ৰূপটো তেওঁলোকে মানে গ্ৰহণ কৰে মাজত আমি কথাবিলাক দীঘলকৈ পাতি গৈ থাকিম বহুত কথা পাতিবলগীয়া আছে আৰু ৰাইজে আমাৰ অসমৰ ৰাইজে হয়তো জানিবলৈ মানে আগ্ৰহে ৰৈ আছে আপোনালোকৰ জানিবলৈ তাৰ মাজতে অকণ কি হ'ল আপোনাৰ ঘৰ কোন ঠাইত আছিলে আমি সেইটো যদি ৰাইজে জানিব বিচাৰিব হয়তো মোৰ আচল ঘৰ হ'ল মোৰ জন্মস্থান হ'ল বৰ্তমান চৰাইদেউ জিলাৰ সোণাৰী অন্তৰ্গত সৰুপথাৰ গাঁৱত মই এই জীৱিকাৰ সূত্ৰে আহি ঢলা বুলি কয় যিটো চৈখোৱা ঘাট তাত এতিয়া বাসস্থান লৈছোঁ লাফাংকলা গাঁও বুলি কয় মই গাঁৱতে থাকোঁ এতিয়াও আপুনি কি কাৰণত আহিবলগীয়া আছিল জীৱিকা বুলি ক'লে জীৱিকা মানে কথাটো এনেকুৱা মই প্ৰথম কথা হ'ল মই আৰ্মি এক্স ছাৰ্ভিচমেন আৰ্মি কেপ্টেইনৰ পৰা আহিছিলোঁ তাৰপিছত আহি মেলি মই এই ৰজাপুখুৰী MV স্কুল এখন খুলিলোঁ এতিয়া যিখন হাইস্কুল হ'ল মানে সোণাৰীতে তাৰপিছত গৈ তাত নাথাকিলোঁ আৰু তাত কিবা এটা কাৰণত মই নাথাকিলোঁ তো সেইফালে গৈ আকৌ এই চৈখোৱা ঘাট বা ঢলা ফালে গৈ আকৌ এই এখন স্কুলত চাকৰি কৰিছিলোঁ গৈ সেইখন হাতীঘুলি হাইস্কুল আৰ্মিৰ পৰা অহাৰ পিছত আৰ্মি মোৰ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আছিলে তাৰমানে যিটোক কয় মানে 5 বছৰীয়া তাৰমানে শ্বৰ্ট ছাৰ্ভিচ হস্ত্ৰকালীন সেৱা বুলি কয় 1971 যেতিয়া বাংলাদেশৰ যুদ্ধ হৈছিলে সেই বছৰে মই মানে গড়গাঁও কলেজৰ পৰা মানে BA পাছ কৰিছিলোঁ আৰু তেতিয়াই মানে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন লৈছিলে তাৰপিছতে মই ইণ্টাৰভিউ দিলোঁ আৰু ইণ্টাৰভিউত পাছ কৰিলোঁ থাকিলোঁ ইফালে সিফালে ট্ৰেইনিং কৰিলোঁ 76ত ওলাই আহিলোঁ 71ত 5 বছৰ কৰিলোঁ এতিয়া মোক ক্ষমা কৰিব মই আপোনাক শিক্ষক বুলি ভবা নাছিলোঁ আৰু এতিয়া আপুনি আমাৰ শিক্ষাগুৰুৱে হ'ব এতিয়া মানে অৱসৰ ল'লে এতিয়া মানে আপুনি সংস্কৃতি সাধনা কৰি আছে সংস্কৃতি সাধনা মই এতিয়াৰ বুলি নহয় মই
সকলোৰে আগতে কৈছোঁ এইটো কথা বিহুৰ লগত মই বিশেষ কৰি আনৰ কথা মই নাজানো সৰুৰে পৰা জড়িত মাৰ কোলাত হয়তো মই বিহু নাম শুনি আই নাম বিয়া নাম হৰি নাম শুনি কিজানি মই টোপনি গৈছিলোঁ নেকি যেতিয়া ডাঙৰ হ'লোঁ তাৰপিছত মানে খোজকাঢ়িব পৰা হ'লোঁ ইফালে সিফালে যাব পৰা হ'লোঁ তেতিয়াই হাতত ঢোল লৈছোঁ তাৰপিছত যেতিয়াই গৃহস্থৰ চোতালত হুঁচৰি গোৱা দেখিলোঁ বয়োজ্যেষ্ঠসকলক সেই হুঁচৰি পিছে পিছে ঘূৰিছিলোঁ আমাৰ সেইটো অঞ্চলৰ হুঁচৰি প্ৰতিখন গাঁৱতে গাইছিলে আৰু ঠিক তেনেকুৱা ধৰণে এই ডেকা কালত আমাৰ সেইটো অঞ্চলৰ মানে হেৰি যিমানখিনি গাঁও আছিলে বৰহাট আৰু সোণাৰীৰ মাজত বেঙেনাবাৰী অঞ্চলত বা বৰহাট অঞ্চলৰ সৰুপথাৰ জলহা নজপকা ভোগবাৰী কানুবাৰী লেকান পথাৰ গণক পথাৰ লংপতীয়া ইত্যাদি কৰি সেই সকলোতে গছতলৰ গাভৰু বিহু চলি আছিলে আৰু সেই গছতলৰ গাভৰু বিহুটো 1983 চনত শেষ হৈছে অসম আন্দোলনৰ সময়ত যিটো মানে অবৈধ মানে হেৰি বুলি কোৱা হৈছিলে সেই সময়ত নিৰ্বাচন বুলি কোৱা হৈছিল তেতিয়া শেষ হৈছে আৰু সেই সময়ত কি হৈছে 1983 চনত মানে অসম আন্দোলন চলে অসম আন্দোলনৰ ভৰপক আৰু তেতিয়া নিৰ্বাচন এটা হৈছিলে হিতেশ্বৰ শইকীয়া মানে হেৰি হৈছিলে মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া মানে কি হৈছিলে এই পুলিচ CRPয়ে ডেকা ল'ৰা গাভৰু ছোৱালীসকলক মানে ধৰি নিছিলে অসম আন্দোলনটো ভৰপক তেতিয়া পুলিচৰ লাঠি জুই চলাৰ কাঠি ঠিক মানে ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি বিলাক হৈছে এতিয়া ক'ত বিহু কৰিব মানুহে আৰু তেতিয়াই মানে গছতলৰ গাভৰু বিহুটো 1983 চনতে হেৰিত শেষ হৈছে লংপতীয়া অঞ্চলতে প্ৰথম একেবাৰে শেষ হৈছে সম্পূৰ্ণতা মানে গাভৰু বিহুত গছতলৰ গাভৰু বিহুত ঢোল তাল এইবিলাক ব্যৱহাৰ কৰিছিলে গছতলৰ গাভৰু বিহুত ঢোল তাল ব্যৱহাৰ নকৰে গছতলৰ গাভৰু বিহুত টকা লয় আৰু কেতিয়াবা কোনোবা এজনী আহে আমি সেই সময়ত গগনা বজোৱা দেখিছিলো জোৰা নাম হয় নেকি জোৰা নাম হয় জোৰা নাম মানে কি হয় ডেকাবোৰে বিলাকে চাবলৈ যায় গছতলৰ গাভৰু আমি গৈছিলো অকল গাভৰুৱে কৰে গাভৰুৱে কৰে তাত মানে অবিবাহিত মানে গাভৰু ছোৱালীয়ে কৰে বোৱাৰী বুলি নহয় তাত মানে তেতিয়া চাবলৈ গ'লে কি আৰু হেৰিয়ে কি কয় যেতিয়া ডেকা ল'ৰাবোৰ আহে ডেকা ল'ৰাবোৰ আহিলে মানে সিহঁতি ওচৰলৈ যাব পৰা এটা অৱস্থা হ'লতো তেতিয়া মানে কি বিহু নাম গাইছিলে হেৰি বুলি ঐ কৰ পৰা আহিলা কেনুৱা দে কাটি হাততে টকা লোৱা ঐ আমাৰ বিহুলৈ আহিলা যে তিয়া বিহু নাম এষাৰি গোৱা এই বুলি কৈ ছোৱালীয়ে মানে টকাটো আগবঢ়াই দিয়ে যি বিহু নাম গাব নাজানো বা জোৰা নাম নাজানে তেওঁ পলাই পতং দিব লগা হৈছিলে ল'ৰাটোৱে কি বুলি গায় তেতিয়া ল'ৰাটোৱে কি গায় ল'ৰাটোৱে তেতিয়া নিজৰ ইচ্ছা যি গায় ধৰি লওক মানে এনেকুৱা ধৰণৰ গাব পাৰে নিজৰ যি মন যায় ঐ হাতৰে আঙুলি পবালি ঐ পবালি ঐ ভৰিৰে আঙুলি গম ঐ কোনোজন বিধতাই তোমাক ৰজিলে ঐ চাই নোচাই থাকিবৰ মন এনেকুৱা ধৰণে গাব পাৰে আমি গোৱা মনত পৰিছে এইবিলাক আমি পৰে গাইছিলো হয় নেকি আচ্ছা এনেকুৱা এইবিলাক খালি হেৰাই গৈছে এইবিলাক হেৰাই গৈছে এতিয়া হয় আপুনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে নে কিবা নে সংৰক্ষণৰ ব্যৱস্থা লিখি ৰাখিছে নেকি মই কিতাপ লিখিছো এতিয়ালৈকে 11খনমান কিতাপ লিখিলো মোৰ বিহু নামৰ যিখন কিতাপ আছে সেই কিতাপৰ সকলোখিনি আছে মোৰ কিতাপত যিমানখিনি বিহু নাম আছে সকলোখিনিকে মই সুৰ লগাই গাব পাৰো সকলোখিনিকে মই জাত নাম হওক জুঙলা নাম হওক সকলোখিনি মই গাব পাৰো আৰু বিহু নামৰ যে কেইবাটাও ভাগ আছে বুলি আমি জানো কি ভাগ আছে বিহু নামৰ ভাগ বিভিন্নজনে বিভিন্ন কাৰণে এনে ধৰা প্ৰথমতে ঘোঁৰা নাম হুঁচৰিত মানে ঘূৰি ঘূৰি ঘোঁৰাখিনিক ঘোঁৰা নাম বুলি কয় কেনেকে হুঁচৰিত ঘোঁৰা নাম বুলি ক'লে কি ধৰা এতিয়া গালে ধৰা এতিয়া ঐ ফুল ৰমক বিজুলী চমক ঐ কাঞ্চন ভানুমতী গাই কৰে ৰমক জমক তাৰ লগত মানে ফুল কোঁৱৰ মণি কোঁৱৰ বা পগলা পাৰ্বতী নাম সংযোজন কৰি গায় সেইটো ঘোঁৰা নাম ঘূৰি ঘূৰি গোৱাৰ কাৰণে বহুত ঠাইত ঘোঁৰা নাম বুলি কয় আৰু কি নাম আছে তাৰপিছত যোজনা আছে জুঙলা নাম আছে জুঙলা নামটো কেনেকুৱা জুঙলা নাম মানে কথা হ'ল কি ঐ হেৰি মানে কি কয় খৰাকে থয় এইটো এটা বিতৰ্কিত বিষয় হৈ আছে জুঙলা নামৰ যোজনা নামতো মই জানিলো এইটো মানে পাৰ্থক্য আছে কি তেনেকুৱা ধৰি লওক এই হেৰি কি কয় এতিয়া অতিকৈ চেনেহৰ মুগাৰে মুহুৰা অতিকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ ৰঙালী বিহুতে নেপাতি কেনেকৈ থাকো এইটো যোজনা বুলি কোৱা হয় সাধাৰণতে কিন্তু যিসকল ধৰি লওক হৈ নাহৰ পাতে খিলি থিয়
আমাৰ সমনীয়াই ঢোলটি বজাইছে তুমি নুনে নাচা কিয় ঐ নাহৰ পাত এখিলি থিয় সমনীয়া নাহৰ পাত এখিলি থিয় গতিকে গোটেই সম্পূৰ্ণকে নাগায় নাহৰ পাত এখিলি থিয় বুলি কয়তো ঐ না সেইকাৰণে চিধা চিধি নাহৰ পাত এখিলি থিয় বুলি কৈ দিয়ে সেইটোকে মানে জোঙাল নাম বুলি কয় বা জোঙলা নাম বুলি কয় সাধাৰণতে দুটা তিনিটা পালো যোজনা জোঙাল নাম আৰু হয় আৰু কি কি নাম আছে তাৰপিছত জাত নাম আছে জাত নামটো কেনেকুৱা জাত নামটো হ'ল দীঘলীয়া নাম জাত নামটো এনেকুৱা ধৰা মানে এই কীৰ্তনৰ ঘোষাটোৰ লগত জাতটো মানে সম্পৰ্ক আছে এতিয়া কীৰ্তনৰ মানে প্ৰথম ঘোষাটোকে মই সদায় মানে উদাহৰণ দি আছো যে কীৰ্তনৰ যিটো প্ৰথম ঘোষা আছে হৈয়ে হে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব ও হৰি ৰাম ৰাম কে খব হৰি হয়নে নহয় তাৰ লগত কি ক'লে পদ সংযোজন কৰিলে এই তাত থকা প্ৰথম পদটো প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপে সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে খব ও হৰি ৰাম ৰাম কে খব হৰি তাৰ লগত যিটো পদ সংযোজন কৰি গালে ঠিক তেনেকুৱা জাত নামৰ লগতো বিভিন্ন ধৰণৰ চতুষ্পদী পদ সংযোজন কৰি গায় চতুষ্পদী মানে বিহু নাম সংযোজন কৰি গায় উদাহৰণ দিব নেকি উদাহৰণটো মানে কি আৰু মই এটা উদাহৰণ দিছো বাৰু হাত তালি মাৰিব লাগিব হৈ মোৰে বহনা হালি জালি টোপনি ধৰে বহনাই কুলিৰ মাতে টোপনি ভাঙে বহনা ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে এইটো হ'ল জাত তাত এতিয়া ধৰা এতিয়া যিকোনো চতুষ্পদী বিহু নাম সংযোজন কৰি গাব পাৰে যেনেকে ধৰি লওক এই চততে চকৰি বহাগত বগৰী জেঠতে আমনা ধান গৰু বিহুৰ দিনাখন বস্ত্ৰদান কৰিবা তেহে পাবা বৈকুণ্ঠ ধান সেইটো লগাই পিনি গাব পাৰে হৈ মোৰে বহনাই চততে চকৰি তুমি গাব লাগিব মোৰ পিছে পিছে মই গোৱাৰ পিছত তুমি গাব লাগিব একেটাকে সেইটোকে মানে পালি হবলে তাৰমানে হৈ মোৰে বহনা তুমি নাগাবা মোৰ পিছত মই গোৱাৰ পিছত গাবা মোৰে বহনা চততে চকৰি মোৰে বহনা চততে চকৰি মোৰে বহনা বহাগত বগৰী মোৰে বহনা বহাগত বগৰী মোৰে বহনা জেঠতে আমনা ধানে বহনা হালি জালি টোপনি ধৰে বহনা কুলিৰ মাতে টোপনি ভাঙে বহনা ঢোলৰ মাতে পেপাৰ মাতে বলিয়া কৰে সেইখিনি সংযোজন কৰিলো নহয় জানো সেইটো সকে গাইছো এতিয়া আমি সময়ৰ খাতিৰত মানে গোটেইটো নেগাওঁ গোটেইখিনি সোমাই থাকে তাত হয় এইটো আপোনাৰ কি বুলি ক'লে জাত নাম এইটো জাত নাম তাৰপিছত মেইন নামবোৰ মেইন নামবোৰ মানে বিভিন্ন ধৰণৰ নাম গায়তো হেৰিত বেলেগে গায় ডেকা গাভৰু মুকলি বিহুত বেলেগ হেৰিত হুঁচৰিত বেলেগ ঠিক তেনেকুৱা ধৰণে জেং বিহু বা গাভৰু বিহুত মানে বেলেগ কথা হৈছে কি এইখিনি নামে যে তাত গাব লাগিব সেইটো কথা নহয় কিন্তু এই চোতালৰ হুঁচৰি বা চোতালৰ মাংগলিক অনুষ্ঠান হুঁচৰিত মানে চোতালত কোনোবাই ডেকা গাভৰু প্ৰেম প্ৰীতিমূলক নাম গাব কেতিয়াও নাগায় এতিয়া হেৰিতহে গাব সেইখিনি ডেকা গাভৰু মুকলি বিহুতহে গাব পাৰে বা জেং বিহুতহে গাব পাৰে সেইখিনি গতিকে বিভিন্ন ঠাইত বিভিন্ন জেং বিহুতে আছে জানো জেং বিহু আছে জানো সেইটোৱে ডাঙৰ কথা এইটো বৰ ভাল প্ৰশ্ন কৰিলা দিয়া সমগ্ৰ অসমৰ কিছুমান শিক্ষিত বুদ্ধিজীৱীয়ে কয় জেং বিহু আৰু নাই শেষ হৈ গ'ল হুঁচৰি আৰু নাই শেষ হৈ গ'ল বুলি কয় মই সেইকাৰণে এই বছৰো মানে সমগ্ৰ অসমৰ শিক্ষিত বুদ্ধিজীৱী যিসকলে কয় জেং বিহু নাই আহ্বান জনাইছো বিহুৰ দিনত আহক মই জেং বিহু দেখুৱাম ক'ত আছে জানানে ক'ত আছে তিনিচুকীয়া জিলাৰে তিনিচুকীয়াত আছে তিনিচুকীয়া নগৰৰ বা তিনিচুকীয়া চহৰৰ আশে পাশে যিমান মৰাণ মটক মানুহ আছে তাত মানে হেৰি জেং বিহু গায় ছোৱালীয়ে ঠিক তেনেকুৱা ধৰণে এই মাকুমৰ বাৰেকুৰি অঞ্চলত ২৭-২৮খন মান গাঁও আছে তাত গায় ঠিক তেনেকুৱা ধৰণে এই কৰদৈগুৰি অঞ্চল বুলি কয় এই তাৰপিছত হেৰি আছে কি কয় কাকপথাৰ আছে ফিলবাৰী আছে এই সকলোবিলাকতে যিমানবিলাক মৰাণ মটক মানুহ জীয়াই আছে
মানে মৰাণ মটক মানে জীয়াই আছে নহয়, ভুল কৈছে, যিমানবিলাক মৰাণ মটক মানুহে বসতি কৰি আছে সেই সকলো ঠাইতে মানে জেং বিহু চলি আছে এতিয়া। গছতলৰ বিহু আছে তাতে, হা গছতলৰ বিহু চলি আছে, জেং বিহু বা গছতলৰ বিহু। তেওঁলোকৰ কথাটো হ'ল কি, তেওঁলোকে এই অষ্টভোজদেৱে তেওঁলোকৰ মায়মৰা মানে মানে হেৰি গুৰু, মায়মৰা গুৰু মানে অষ্টভোজে বিহু লোক সংস্কৃতিক মানে ধৰ্মীয় বান্ধোনেৰে বান্ধিলে। ধৰ্মীয় বান্ধোনে কেনেকে বান্ধিলে, তেওঁলোকৰ ছোৱালী প্ৰথম পুষ্পিতা হোৱাৰ পিছত মানে গাভৰু হোৱাৰ পিছত কি কৰিব লাগিব, গছতলৰ বিয়া নোহোৱালৈকে মানে গছতলৰ বিহু গাবই লাগিব। সেইকাৰণে তেওঁলোকে কি কৰে, বিহু আহিলেই গোঁসাই ঘৰত গৈ গাভৰু ছোৱালীবিলাকে মানে আমি বিহু গাবলৈ লৈছো আৰু বুলি গোঁসাইক সেৱা কৰি মানে তাৰ পৰা গছতলৰ বিহু আজ্ঞা লয়। তাৰপিছত আকৌ উৰুৱা দিনাখন আমি আজি বাৰ বিহু উৰুৱাইছো বুলি বিহু উৰুৱাটো তাতে পালেগৈ। গোঁসাই ঘৰৰ পৰাই বিহু আৰম্ভণি কৰে, জেং বিহু মৰাণ মটকসকলে, আৰু সেই গোঁসাই ঘৰতে আকৌ গৈ সামৰণিও মাৰেগৈ। গতিকে কোনে ক'ব যে নাই। আচ্ছা, হুঁচৰি মই এতিয়া চৈখ অঞ্চলৰ সমগ্ৰ চৈখ অঞ্চলতে মানে হেৰি সোণোৱাল কছাৰী গাঁও গোটেইখন চাৰিওফালে, এইটো সোণোৱাল কছাৰী স্বায়ত্ত শাসন অঞ্চলটো, যিমানবিলাক সোণোৱাল কছাৰী গাঁও আছে প্ৰত্যেকতে হুঁচৰি গায়। সেইটো ধৰাবন্ধা নিয়ম, প্ৰতিখন গাঁৱতে হুঁচৰি কৰিবই লাগিব, নামঘৰৰ পৰা হুঁচৰি উলিয়াবই লাগিব। আৰু মানে বিহু সেই বছৰহে নহ'ব, যদি কোনোবা বছৰ গাঁৱত মানুহ মৰিছে বিহুৰ সময়ত, সেই সময়তে মানে বিহু নেবা বা সেই ঘৰত নেগাব, আনৰ ঘৰত গাব পাৰে, কিন্তু হুঁচৰি আছেই। এতিয়া কথা হ'ল কি, গছতলৰ গাভৰু বিহুটো যদি জীয়াই ৰাখিছে মৰাণ মটক মায়ামৰা সত্ৰৰ শিষ্যসকলে জীয়াই ৰাখিছে, আৰু হুঁচৰিটো জীয়াই ৰাখিছে শুদ্ধ ৰূপত, জীয়াই আছে মানে শুদ্ধ ৰূপত জীয়াই ৰাখিছে বা পৰম্পৰাগতভাৱে প্ৰচলন হৈ আছে মানে হুঁচৰিটো সোণোৱাল কছাৰী সম্প্ৰদায়ৰ মাজত। আৰু তেওঁলোকে যিটো এটা ব্যৱস্থা কৰি লৈছে, সেই ব্যৱস্থাটো অনাদি অনন্তকাললৈ জীয়াই থাকিব। হয় নহয়, গছতলৰ বিহু বা এতিয়াতো হেৰি সোণোৱাল কছাৰীসকলে হাইদাং হুঁচৰি হৈ গ'ল, হাইদাং বিহু মাৰিলে তেওঁলোকে। হাইদাং নমালে বাইথ মন্দিৰত, বৰপথাৰ অঞ্চলত য'ত য'ত বাইথ মন্দিৰ আছে তাত হাইদাং মানে হেৰি হ'লে আৰু তাৰমানে বাইথ পূজা হ'ল, হাইদাং বিহু নমালে। আৰু এটা কথা ছাৰ, কি হয়, আমাৰ যিমানবিলাক বিহু মঞ্চ আছে বা এতিয়া মানে প্ৰতিযোগিতাবিলাক আৰম্ভ হ'ব, বিহু কৰি বিহু সম্ৰাজ্ঞী, বিহু ৰাণী, এনেকুৱা ধৰণৰ পদবীবিলাকে তেওঁলোকক মানে অধিষ্ঠিত কৰাব, মানে তেওঁলোকক পুৰস্কৃত কৰিব। কিন্তু এই যে আমাৰ যুৱকবিলাকো বিহু গায়, যুৱকে যদি হুঁচৰি নাগায় বা ঢোল নবজায়, তাল নবজায়, গান নাগায়, তো তেওঁলোকেতো নাচিব নোৱাৰিব, তেওঁলোকে নিজক আত্মপ্ৰকাশ কৰিব নোৱাৰিব। কিন্তু আমাৰ ল'ৰাবিলাকক কিয় দিয়া নহয়, বিহু সম্ৰাট কিয় দিয়া নহয়? কথা এটা আছে, সম্ৰাট সম্ৰাজ্ঞী ৰাণী, সেইটোক মই মানি নলওঁ। এইটো কাৰণে মানি নলওঁ, সম্ৰাজ্ঞী হৈছে সম্ৰাটৰ ঘৈণীয়েক, এটা বিবাহিত মহিলাৰ অভিধা। আচ্ছা, ৰাণী হৈছে ৰজাৰ ঘৈণীয়েক, হয়নে নহয়? আচ্ছা, কুঁৱৰী হৈছে কোঁৱৰৰ ঘৈণীয়েক, সৰু কুঁৱৰী বৰ কুঁৱৰী এনেকুৱা ধৰণে আছিলে আহোম ৰজাৰ দিনত। আচ্ছা, এতিয়া কথা হৈছে কি, এজনী অবিবাহিতা ছোৱালী তাই মানে মঞ্চত নাচিব, নচাৰ পিছত অবিবাহিতা ছোৱালীজনীক আকৌ কিয় সম্ৰাজ্ঞী উপাধি দিব, মানে হেৰি কি কয় বিবাহিতা মহিলাৰ অভিধাটো দিব, সম্ৰাজ্ঞী কিয় পাতিব, ৰাণী কিয় পাতিব বা কুঁৱৰী কিয় পাতিব? এতিয়া অবিবাহিত গাভৰুক বা অবিবাহিতা বিহুৱতীক বা নাচনীক প্ৰকৃততে আমাৰ খুব সুন্দৰ শব্দ আছে অসমীয়াত, দিব পাৰে বৰ বিহুৱতী, অসম শ্ৰেষ্ঠ বিহুৱতী, বা সৰু হলে সৰু বিহুৱতী, কণমানি বিহুৱতী, এনেকুৱা কোনো দিব পাৰে। এইবিলাকতো আমাৰ সুন্দৰ শব্দ আছে অসমীয়া, কিমান শব্দ আছে, থলুৱা শব্দ, এইবিলাক থলুৱা শব্দ। এই সম্ৰাট সম্ৰাজ্ঞী ৰাণী এইবিলাক আমাৰ গাঁৱলীয়া যিটো কৃষকৰ যিটো বিহু সৃষ্টি হয়, কৃষকৰ লগত জড়িত মানে নহয়, প্ৰকৃততে শব্দবিলাক নহয়, তাৰমানে কৃষকৰ শব্দ নহয় এইবিলাক। ৰজা ৰাণী মহাৰাজ মানে এই মানে সম্ৰাজ্ঞী এইবিলাক হৈছে মানে অভিজাত্য শ্ৰেণীৰ এটা মানে হেৰি হয়, অভিধা হয়। গতিকে কৃষকৰ বিহু যেতিয়া নেকি কৃষকৰ সৃষ্টি, গতিকে কৃষকৰ যিবিলাক শব্দ আছে সেইবিলাক শব্দ প্ৰয়োগ কৰাত কি আপত্তি আছে? আৰু এটা কথা কি, আমি পঢ়িবলৈ পাওঁ যে আহোমসকলৰ ৰজাসকলক স্বৰ্গদেউ বা ৰজা বুলি কৈছিলে, বা কাৰোবাক বেলেগক ৰজা বুলি কৈছিলে, স্বৰ্গদেউ বুলি কৈছিলে। কিন্তু যিসকল মোগলৰ আছিল তেওঁলোকক সম্ৰাট বুলি কৈছিলে। কিন্তু আকৌ আমাৰ বিহুত আহি পেলাই কেনেকৈ সম্ৰাট, বিহুত কেনেকৈ সম্ৰাজ্ঞী হয় সেইটো ক'ব পাৰি, একদম চিধা চিধি কথা সেইটো। আমাৰ ৰজা আছিলে যেনিবা ৰাণী, কোনো ডাঙৰ কথা নহয়, হয়নে নহয়? কোঁৱৰ আছিলে যেনেকৈ কুঁৱৰী, কোনো ডাঙৰ, কিন্তু সম্ৰাট শব্দটো আকৌ মানে হেৰি হে প্ৰৱজিত শব্দহে এটা, গতিকে সেইটো সম্ৰাজ্ঞী কিয় পাতিব? আৰু কৈছিলা যে তুমি হেৰি কি কয়
বিহুৱাবিলাকক কিয় সম্ৰাট দি দিয়ে সম্ৰাট সম্ৰাজ্ঞীটোৱেই বাদ দিছো আমি এতিয়া সম্ৰাট কিয় দিব তাৰমানে দিয়ক বৰ বিহুৱা সৰু বিহুৱা শ্ৰেষ্ঠ বিহুৱা সেইটোৱে মানি লওঁ আৰু সেই যে গছতলৰ বিহু আছিলে বা জেং বিহু আছিলে হুঁচৰি আছিলে তাত বিবাহিত মহিলাই নাচিব পাৰিছিলে নাই ক'ত নাই গছতলৰ বিহুত কেতিয়াও বিবাহিত মানে মহিলাই নচা নাছিলে আৰু সেইটো নিয়মো নহয় এতিয়াও মৰাণ মটক সমাজত যি বিয়া হৈ গ'ল এবাৰ কঁকালতে হাত দি নাচিব নোৱাৰে কঁকালতে হাত কেইখন দিব নোৱাৰে প্ৰায়চিত্ত ভৰিব লাগিব গোঁসাই ঘৰত নাচিব কেনেকে কথাটো হৈছে সেইটো নিয়মবিলাক ধৰি ৰাখিছে মায়ামৰা সত্ৰৰ শিষ্যসকলে মানে এই বিশেষ কৰি হেৰি জেং বিহুত আৰু তেওঁলোকে ধৰ্ম হুঁচৰি কৰে মানে মৰাণ মটক সমাজে 7 বছৰ 5 বছৰ বা 9 বছৰ পিছত মানে এনেকুৱা ধৰণৰ ধৰ্ম হুঁচৰি তাততো ছোৱালী নাচিবলৈ নিদিয়ে আনকি যিসকলে হুঁচৰি কৰে সেইসকল ঘৰলৈ এনেকৈ নাযায় এটা মানে ৰাইজে সাজি দিয়া ঘৰটোত থাকে এতিয়া সেই হুঁচৰি সেই গছতলৰ হুঁচৰি বা আপুনি কোৱা ধৰণে গাভৰু জেং বিহু এইবিলাকতো আমাৰ দুষ্প্ৰাপ্য মানে সংস্কৃতিলৈ মানে গৈ আছে দুষ্প্ৰাপ্য হৈ গৈ আছে আৰু অন্য মানে মৰাণ মটক আৰু সোণোৱাল কছাৰী বাদে মানে দুষ্প্ৰাপ্য হৈছে এতিয়া মই সেইকাৰণে সিদিনাখনো কৈছো এঠাইত মই সুধিছে মই কৈছো ঠিক আছে এতিয়া কি কৰে এই মৰাণ সম্প্ৰদায়ৰ ছোৱালী যদি বিহু দেখুৱাই কয় কি বুলি আমাৰ শিক্ষিত বুদ্ধিজীৱীসকলে সেইটো মৰাণ সংস্কৃতি সোণোৱাল কছাৰী যদি হুঁচৰি দেখুৱাই কয়তো সোণোৱাল সংস্কৃতি আৰে মৰাণ আৰু সোণোৱালসকল কি মানে হেৰি নহয় নেকি অসমীয়া নহয় নেকি এইষাৰ কথা কিয় নোকোৱা তোমালোকে যে আমাৰ যদি গছতলৰ বিহু যদি জীয়াই ৰাখিছে বা জেং বিহু যদি জীয়াই ৰাখিছে মৰাণ মটক সম্প্ৰদায়ে জীয়াই ৰাখিছে আৰু হুঁচৰি যদি জীয়াই ৰাখিছে সোণোৱাল কছাৰী সম্প্ৰদায়ে জীয়াই ৰাখিছে তেতিয়া কথাটো শেষ হৈ থাকে কিন্তু তেওঁলোকক ফালৰি কটাই দিয়া হয় তেওঁলোকক এঘৰীয়া কৰা হয় কি বুলি এইটো মৰাণ সংস্কৃতি এইটো মানে এই সোণোৱাল সংস্কৃতি ঠিক আছে এইটো যদি হুঁচৰিটো যদি মৰাণৰ হয় কি কয় হুঁচৰিটো যদি সোণোৱালৰ হয় কি কয় গছতলৰ গাভৰু বিহু আৰু ধৰ্ম হুঁচৰি যদি মৰাণ মটকৰ যদি হয় আহোম চুতীয়া আৰু কলিতা কি আছে কোৱাচোন একো নাই তেতিয়াহ'লে আহোম চুতীয়া কলিতা নিজৰ বুলি ক'বলৈ একো নাই তেতিয়াহ'লে মই সেইকাৰণে সিদিনাখন কৈছো এঠাইত কথা মই যুক্তি খাতিৰত কৈছো যে তেতিয়াহ'লে আহোম চুতীয়া আৰু এই কি কয় কলিতাসকলে বিহু শেষ কৰিলে নেকি আৰু এটা কথা সেইটো বাৰু হয় মানে এইটো কণ্ট্ৰভাৰ্চিয়েল নহয় একেবাৰে চিধা চিধি কথা এতিয়া আহোম বুলি যিসকলে বসবাস কৰে আহোম বুলি বসবাস কৰে গোটেই সমগ্ৰ আহোমৰ সকলোৱে হুঁচৰি কৰে নেকি ঘৰে ঘৰে নকৰে নহয় ক'ৰবাত কোনোবা এঠাইত আহোম গাঁৱত কৰিছে বা আছে সেইটো বেলেগ কথা সকলোৱেতো বোলে কৰিবই লাগিব বুলি ধৰা বন্ধা নিয়ম নাই চুতীয়াখিনি আছে নেকি হুঁচৰি কৰিবই লাগিব বোলে ধৰা বন্ধা নাই কিন্তু মৰাণ মটকসকলৰ ধৰা বন্ধা আছে হুঁচৰি ধৰ্ম হুঁচৰি কৰিব লাগিব 3 বছৰ 5 বছৰ 7 বছৰ 9 বছৰ পিছত আৰু গাভৰু ছোৱালীয়ে জেং বিহু মাৰিবই লাগিব সেই যুক্তিৰ খাতিৰত কৈছো মই যে তেতিয়াহ'লে আহোম চুতীয়া আৰু কলিতাসকলে কি আছে একো নাই তেতিয়াহ'লে হয় নহয় কোৱা ছাৰ আমি যেতিয়া সৰু হৈ আছিলো মই তেতিয়া কাণত ঢোলটো দাঙিবই নোৱাৰো তেতিয়া ঢোল লৈ টকা লৈ তাল লৈ পেলাই আমি গোটেই দিনটো আমি হুঁচৰি গাওঁ আৰু বহাগ বিহু অহাৰ আগতে আমি নামঘৰত মানে অলপ মানে কি কওঁ আমি আখৰা কৰো কিন্তু এতিয়া লাহে লাহে বিহুটো গাঁৱৰ পৰা একদম নাইকিয়া হৈ থাকিল গৈ পেলাই ষ্টেজ পালেগৈ আৰু আপুনি ভাবেনে যে সেই যে ষ্টেজত যিটো বিহু হয় খুব বেছি 15 মিনিট 10 মিনিট সময় বান্ধি দিব তাতে আমাৰ বিহুটো সংৰক্ষণ হৈ আছিল ভাবেনে আপুনি কেতিয়াও নহয় সমগ্ৰ অসমতে বৰ বেছি যে আঙুলি মূৰত লিখিব পৰা কেইটামান বৰ বেছি 30-40টা মান মানে বিহু দল ওলাব হুঁচৰি দল ওলাব নিৰ্দিষ্ট কেইটামান গান লৈ লৈছে তেওঁলোকে নিৰ্দিষ্ট কিছুমান মানে হেৰি মানে বিহু নাম শিকি লৈছে আৰু নিৰ্দিষ্ট কেইটামান ঢোলৰ চেও চাপৰ শিকিছে 15-20 মিনিটৰ কাৰণে তেওঁলোকক যদি কোৱা হয় গোটেই দিন মানে দিনটো বিহু গাই থকাচোন পাৰিব নেকি নোৱাৰে তেওঁলোকৰ নামো শেষ হ'ব ঢোলৰ চাপৰো শেষ হ'ব নাচিও ভাগ লাগিব তেওঁলোকৰ কিন্তু বিহু স্বতঃস্ফূৰ্ত কিন্তু আমি আকৌ 9 দিন 9 ৰাতিলৈকে বিহু মাৰি পাইছো স্বতঃস্ফূৰ্ত হ'ব লাগে ন স্বতঃস্ফূৰ্ত গা উঠি আহিব লাগে সঁচা কথা এতিয়া স্বতঃস্ফূৰ্ততা নাই সেইটোতো বলেৰেহে কৰা হৈছে প্ৰতিযোগিতাত যে আমি একদম পুৰস্কাৰ পাবই লাগিব আৰু পুৰস্কাৰ নাপালে নহবই বুলি বলেৰে নচা হয় সেইটো স্বতঃস্ফূৰ্ততা নাই তাত কেনেকে জীয়াই থাকিব কেতিয়াও জীয়াই নাথাকে এতিয়া মই কৈছো বিহুটো যদি সঁচাকে জীয়াই থাকিবলৈ লাগে যদি বিহু যদি সঁচাকে জীয়াই ৰাখিব লাগে বুলি যদি ভাবে তেতিয়াহ'লে কি কৰিব লাগিব গছতলৰ গাভৰু বিহু বা জেং বিহু হুঁচৰি আৰু ডেকা গাভৰু মুকলি বিহুৰ আখৰা হ'ব লাগে কেৱল ঢোল পেপা এবাৰ বিহু নামৰ আখৰাটো হ'ব নালাগিব তেতিয়া ল'ৰা ছোৱালীয়ে সৰুৰ পৰা শিকিবতো এইটো হুঁচৰি আৰু এইটো মানে জেং বিহু এইটো ডেকা গাভৰু মুকলি বিহু তেতিয়া তেওঁলোকে পাই যাব
যদি সেইটোকে নকৰে, যদি কেৱল ঢোল পেঁপা বজাবলৈকে যদি শিকায়, বিহুনাম কেইটামানকে যদি শিকায়, সেইটো প্ৰতিযোগিতাৰ কাৰণেহে শিকোৱা হয়। সেইখিনিয়ে গৈ আকৌ প্ৰতিযোগিতাহে কৰিব। পৰম্পৰাটোতো নিশিকিলে তেওঁলোকৰ তেজততো বিহুটো নহ'ল। তেজত বিহু হ'বলৈ হ'লে বিহুটো মানে হেৰি কৰিব, জীয়াই ৰাখিবলৈ হ'লে এই এতিয়া যিবিলাক আখৰা চলি আছে, মানে কৰ্মশালা বুলি কয়, আখৰা আৰু কৰ্মশালাৰ পাৰ্থক্য আছে। এতিয়া যি কি নহওক, কৰ্মশালাই বা আখৰা হওক, সেই কৰ্মশালা বা আখৰাত হুঁচৰি দল শিকাব লাগিব। ঠিক তেনেকুৱা ধৰণে গছ তলৰ গাভৰু বিহু শিকাব লাগিব। ঠিক তেনেকুৱা ধৰণে ডেকা গাভৰু মুকলি বিহু শিকাব লাগিব। তেতিয়া তেওঁলোকে থলীৰ পৰা বস্তুটো শিকি যাব। মানে এই পৰিৱেশ্য কলাকেইটা, বিহু পৰিৱেশ্য কলা তিনিটাই নহয় যে, এই তিনিটা তেওঁলোকে সৰুৰে পৰা শিকি যাবতো। লগতে ঢোলো থাকিব বা পেঁপাও থাকিব। এতিয়া আমি এইটো সমালোচনা কৰা নাই, এতিয়া অসমৰ বিভিন্ন প্ৰান্তত ভাল পাইছো। কিন্তু কথাটো সুধিছো আপোনাক যে বিভিন্ন প্ৰান্তত এতিয়া চুবুৰীয়াই বা অঞ্চলে কৰ্মশালাবিলাক হৈছে, বিহু নৃত্য বা বিহু গীতৰ কৰ্মশালাবিলাক হৈছে। সেই কৰ্মশালাবিলাকে আপুনি ভাবেনে যে অসমীয়া সংস্কৃতি বা বিহু সংস্কৃতিটো জীয়াই ৰাখিব পাৰিব? মই ক'লোৱে দেখোন, কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। সেইখিনি মাত্ৰ তেওঁলোকক শিকোৱা হৈছে ঢোল বজাবলৈ, পেঁপা বজাবলৈ বা নাচিবলৈ বা কেইটামান বিহুনাম গাবলৈ শিকোৱা হৈছে। মই সেইকাৰণে ক'লো যে সেইকাৰণে তাৰ পৰিৱৰ্তে এই কৰ্মশালাবিলাকত মানে হুঁচৰি গোৱাৰ প্ৰশিক্ষণ দিয়ক, জেং বিহু কৰাৰ প্ৰশিক্ষণ দিয়ক, ডেকা ঘৰৰ মুকলি বিহু গোৱাৰ প্ৰশিক্ষণ দিয়ক। তেতিয়াহে সৰুৰে পৰা শিকিব তেওঁলোকে। এই প্ৰতিযোগিতাৰ কাৰণে শিকোৱা হৈছে। আৰু শিকোৱা হৈছে কি 1 2 3 4, 1 2 3 4। এইটো বিহুৰ কথা নহয়তো। বিহু হবলৈ হ'লে ঢোলটো লোৱাৰ পিছত এই বুলি ক'ব লাগিব, তেতিয়াই নাচটো হ'ব। তাতকৈ বেলেগে নহয়। বা হাত তালি এনেকে মাৰি দিলে মানে নাচনীয়ে নাচিব, সেইটোহে কথা। 1 2 3 4, 1 2 3 4। এইটোতো কোনো মানে হেৰি কথা নহয়। এইটোতো মানে হেৰিলে আহিলে, কি কয় এইটো, কি বুলি ক'ম, অংকলৈ আহিলে, সম্পূৰ্ণ গাণিতিক হ'ল বস্তুটো, ব্যাকৰণ হ'লতো এইটো। গতিকে এইটো ঠিক কথা নহয় প্ৰকৃততে। আপুনি বিহু মানে যিবিলাক বিহু প্ৰতিযোগিতা পাতে, বিহু নাচৰ বা বিহু গীতৰ, সেইবিলাকত আপুনি বিচাৰক হয়নে নহয়? মই বিচাৰক কেতিয়াও নহওঁ। কেলে নহয়? মই বিচাৰক নোহোৱা কাৰণটো হ'ল, মই বিচাৰক হ'বলৈ যদি যাওঁ নহয়, নিজকে নিজে ঘিণ লাগে। কেলে? বৰ্তমান অৱস্থাত দেখিছো বিহু বিচাৰক আৰু প্ৰতিযোগিতাৰ মাজত কাজিয়া হোৱা দেখিছো, আৰু কমিটিৰ লগত কাজিয়া হোৱা দেখিছো, উদ্যোক্তা সমিতিৰ লগত। মই আগতেই জানো এটা সময়ত মানে এদিন মানে কি হ'ব, এই বিহু বিচাৰক হ'লে মানে বদনাম হ'ব লাগিব, সেই কথা মই আগতেই জানো। আৰু মানে কয় কি পাৰ্চিয়েলিটি কৰিছে, এইটো দলে পালে সেইটো দলে নেপালে, যদি বদনামৰ ভাগি নহয় জানো? এই বদনামৰ ভাগি হোৱাতকে মানে নিজেই বহি থকাই ভাল। মই সেইবুলি মানে বিহু বিচাৰক কেতিয়াও নকৰো। হয় নেকি? হয়। আপোনাক বিচাৰে কিন্তু আপুনি নাযায়? বিচাৰে, মই কিমানে বিচাৰো, লতা আহিলেও বিচাৰিছিলে, মই কিন্তু যোৱা নাই। কেলে যাম মই বিহু বিচাৰক কৰিব? নাযাওঁ নহয়। মোৰ যিখিনি আছে, মই যিখিনি পাৰো সেইখিনি ৰাইজক মানে এইদৰে দি যাম। আৰু আপুনি কিতাপ লিখিছে, মোৰ ভাল হৈছে। কিতাপখন মানে বহুতৰ হাতত নপৰেগে, কিছুমানে কিনিব নোৱাৰে, পইচা নাথাকে, পইচা থাকে কিনিব পাৰে, পঢ়িবলৈ সময় নাথাকে। তো আপোনাক যদি মই কওঁ বা অনুৰোধ জনাওঁ যে আপোনাৰ যিটো ফেচবুক এটা একাউণ্ট আছে, ফেচবুক আপোনাৰ এটা প্ৰফাইল আছে, সেই ফেচবুক একাউণ্টত যদি আপুনি এই বিহু গীতবিলাক গাই পেলাই যদি কাৰোবাক শিকাব পাৰে, ভাল হ'ব। মই সেইটোকে কৰি আছো এতিয়া। মই সেইটোকে কৰি আছো। মই যিখিনি জানো অন্তত সেইখিনি দি গৈছো, দি যাওঁ বুলি ভাবিছো। মই নৱপ্ৰজন্মই শিকক। মোৰ বিহু নামৰ কিতাপ যিখন আছে, মই সংগ্ৰহ আৰু সম্পাদনাহে কৰিছো, মই য'ৰ ত'ৰ পৰা সংগ্ৰহ কৰিছো। কিন্তু আজিকালি কি কৰে, বিহু নাম বুলি কিতাপ এখন উলিয়াই আৰু কিবা কিবি বুলি উলিয়াই নিজৰ নামটো থাকে অকল, যেন তেওঁই লিখিছে কিতাপখন। কিন্তু দেখো তলত খুলি চালে দেখা পাওঁ যে গোটেই আমি লিখাখিনিয়ে লিখে আৰু তেওঁ মানে নিজে ৰচনা কৰা দৰে হয়। এইটো একদম ভুল কথা। বিহুগীত বিলাকতো কোনোবাই নিৰ্দিষ্ট মানে পৰম্পৰাগত বিহুনাম বিলাক পৰম্পৰাগত চলি আহিছে। দেখো যে তেওঁ মানে নামটো লিখি থৈ দিয়ে, মানে তেওঁহে ৰচনা কৰিলে। মোৰ বিহু নামৰ কিতাপত মই সংগ্ৰহ আৰু সম্পাদনা বুলি মই লিখিছো। আৰু যিখিনি বিহু নাম মোৰ বিহু নামৰ কিতাপত আছে, মই সকলোখিনিয়ে গাব পাৰো, সুৰ লগাই গাব পাৰো মই সকলোখিনি। এটা নাই যি মানে বাকী বোলে এইটো মই গাব নোৱাৰিম। মানে মই যিখিনি সংগ্ৰহ কৰিছো অন্তত। এতিয়া আপুনি কথা পাতি বহুতো পালোহি, কিন্তু আমি যে নামৰ কথা পাতিছিলো, বিহু নামৰ কথা, আমি ঘোঁৰা নাম পাতিলো, তাৰপিছত যোজনা পাতিলো, তাৰপিছত আৰু কি কৈছিলো, এই মানে ঠেলা নাম, এইবিলাক নাম আৰু গীতৰ কথাটো এইবিলাক পাতি শেষ হ'ল নাই? মানে সেইটো নাই হোৱা। নাম আৰু শেষটো কি নাম আছেগে আৰু? নহয়, মই এতিয়া নাম আৰু গীতৰ পাৰ্থক্যটো কওঁ। আচ্ছা, সেইখিনি কেতিয়া ক'লো নাম আৰু গীতৰ পাৰ্থক্য? প্ৰথমতে পাতিলো। গীতত আপুনি সপ্তসুৰৰ কথা কৈছিলে। সপ্তসুৰে নহয়, আৰু কি আছে? আৰু বাকী আছে, সেইটো মানে ব্যাখ্যা কৰিব লাগিব। আচ্ছা, এতিয়া কথা হ'ল কি, নাম বুলি ক'লে সাধাৰণতে আমাৰ অসমীয়া সমাজত এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে।
আচ্ছা গীত বুলি ক'লে গাব নোৱাৰে এতিয়া কথা হৈছে কি যেহেতু সপ্তসুৰ আছে তাত আচ্ছা এতিয়া ধৰা হেৰি কি কয় আজিকালি মানে কি ক'ব বিচাৰে বহুতে যে নাম আৰু গীত সমাৰ্থক সমৰ্থ প্ৰকাশ কৰে বুলি কয় ঠিক আছে মই কৈছো নাম আৰু গীতে যদি সমৰ্থ প্ৰকাশ যদি কৰে একে অৰ্থ যদি প্ৰকাশ গানটো একেটো হ'ব নহ'ব গান হ'ব নহ'ব নাম গীত গান একে হ'ব নহয় হ'ব তেতিয়াহ'লে শংকৰদেৱে মাধৱদেৱে তাহানিতে কৈ থৈ গৈছে যিটো মানে শিকিব লাগে আখৰা কৰিব লাগে সেইটো বৰগীত বুলি কৈছে হয় নে নহয় বৰগীত সকলোৱে গাব পাৰিব নেকি নোৱাৰে কিন্তু হৰিনামটো লগাই দিয়াৰ পিছত এজনক গোৱাৰ পিছত সকলোৱে গাব পাৰে এতিয়া কথা হৈছে কি বৰগীতটো যদি ধৰি লওক এটা মই মানে উদাহৰণস্বৰূপে মই কৈছো হৰি উদ্ধৱ লহু গোকুলাই আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী ৰতিলেকে যুগ যায় এইটো বৰগীত শিকিব লাগিব নিশিকাকে কোনোবাই গাব পাৰিব নেকি মই পিছে গায়ক নহয় মানে মাত্ৰ মানে হেৰি কাৰণে কৈছো মানুহে জানিবৰ কাৰণে কৈছো ঠিক তেনেকুৱা ধৰণে বিয়ানাম এষাৰ এতিয়া বিয়ানাম এজনে এগৰাকীয়ে গোৱাৰ পিছত বাকীখিনিও গাব পাৰে এতিয়া মই উদাহৰণ হিচাপে কি দিম হেৰি এই যেতিয়া মূৰত তেল দিয়া সময়ত মানে এই আয়তীসকলে গায় ও আগে দিয়া পাছে দিয়া পঞ্চৱায় দিয়া কিৰা মৰা পঞ্চৱায় দিয়া উৰুলি দিয়ে উৰুলি দিব নাজানো বাৰু তাৰপিছত বাকীখিনি সকলোখিনিয়ে সেইটো গায় ঐ পুখুৰীৰে পাৰে মৃগ পহু চৰে কিৰা মৰা মৃগ পহু চৰে বাকীখিনিও গায় তাৰপিছত উৰুলি দিয়ে আচ্ছা এতিয়া বিয়া নাম ধৰে এতিয়া নোৱাই তুলনি বিয়াত সাধাৰণতে মানে এই বহু আজি ভালেমান দিনৰ আগতে কেইবাজনেও কৈছিলে যে নোৱাই তুলনি বিয়াটো উঠাই দিব লাগে পাতিব নালাগে মই কৈছো কিয় পাতিব নালাগিব মানে প্ৰতিটো জনগোষ্ঠীয়ে নোৱাই তুলনি বিয়াটো এটা এটা মানে পৰম্পৰাগত চলি আছে তো বৰ উদাহৰণে দিছো মাত্ৰ কেনেকৈ পৰম্পৰাগত বিয়া নোৱাই তুলনি বিয়া নেপাতিলে তেওঁলোকৰ নহবই তাৰমানে বিয়া নোৱাই তুলনি বিয়া পাতিবই লাগিব সেইটো এটা নিজৰ পৰম্পৰাগত আচাৰ নীতিত পৰি গ'ল নোৱাই তুলনি বিয়াত পৰামৰ্শ উপদেশ দিয়া হয় হেৰিজনী ছোৱালীজনী প্ৰথম পুষ্পিতা হোৱা ছোৱালীজনীক সকলোৱে আয়তী হৈ গ'লে মাজত বহুৱাই মানে কি কৰে উপদেশ দিয়ামূলক নাম আছে কি বুলি কয় তুলুঠা দুপতি যতৰৰ শলা আজিৰ পৰা ভন্টি গাভৰু হলা বাকীবোৰ গাব পাৰে তুমি গাব পাৰিব এতিয়া ঠিক তেনেকুৱা ধৰণে পুৰুষৰ কাষলৈ নেযাবাক তুমি পুৰুষক নিদিবা অন্তৰখন খুলি মই গাম এবাৰ তুমি তাৰপিছত গাবাচোন দেই একো নহয় পাৰিবা হা পুৰুষে নুবুজে নাৰীৰে মূল নাৰী যে পাহি ধুনীয়া ফুল হয় নে কোৱাচোন এইদৰে মানে উপদেশ দি যায় তাৰমানে সেই পা ফুলতে ভোমোৰা পৰে দুদিনৰ পিছতে অনাদৰ কৰে ইমান সুন্দৰ উপদেশ আৰু আছে মই এই মাত্ৰ গাই শুনাইছো মাত্ৰ গতিকে নোৱাই তুলনি বিয়াক কিয় উঠাই দিব বা ঠিক তেনেকুৱা ধৰণে এই উপদেশ দিয়ে নোৱাই তুলনি বিয়াত এই নামটো গালো মই মাত্ৰ হয় নে নাই কিন্তু ভূপেন হাজৰিকা গীত এটা কোনোবাই সকলোৱে গাব পাৰিব নেকি নোৱাৰিব সেইটো গীত বুলিহে কম আচ্ছা এতিয়া শংকৰদেৱে মাধৱদেৱে যিটো গাব নোৱাৰে সকলোৱে আখৰা কৰিব লাগে সেইটো গীত বুলি কৈ থৈ গ'ল বৰগীত সকলোৱে গাব পৰাটো নাম আচ্ছা এতিয়া গীত নাম আৰু গান কেনেকে সমাৰ্থক বিহু গান বুলি কম নেকি বিহু নাম বুলি কম সকলো এজনে গোৱাৰ পিছত সকলোৱে গাব পাৰে ভূপেন হাজৰিকাৰ নাম বুলি কম নেকি ভূপেন হাজৰিকা গীত বুলি নকয় বিষ্ণু ৰাভাৰ নাম বুলি কম নেকি কেতিয়াও আমি নকওঁ বা জ্যোতি প্ৰসাদৰ নাম বুলি কেতিয়াও বিষ্ণু প্ৰসাদৰ গীত জ্যোতি প্ৰসাদৰ গীত বা ভূপেন্দ্ৰ গীত বুলিহে আমি কম ভূপেন হাজৰিকাৰ গীত বুলিহে কম গতিকে ভূপেন হাজৰিকাৰ নাম বুলি কেতিয়াও আমি নকওঁ ঠিক তেনেকুৱা ধৰণে বিহু গান বুলি আমি নকওঁ বিহু নামহে প্ৰকৃততে বিহু নাম হয় গতিকে সেই সমৰ্থ প্ৰকাশ কৰাটো আমি কেতিয়াও মানি নলওঁ আপুনি এতিয়া বিহু নাম বিলাক ইমান বিলাক যে বিহু গীত গাই দিব পাৰিছে অনৰ্গল হয় মানে গাই থাকিব পাৰিছে বা বিয়া নাম গাই থাকিব পাৰিছে এইবিলাক আপোনাৰ মনতে আছে নেকি
নহয় কথা হৈছে কি মনতে থকা মানে কি তো আৰু মই চৰ্চা কৰিছো চৰ্চা নকৰিলে ক'ৰ পৰা হ'ব যিহেতু আমাৰ নৱপ্ৰজন্মক মই কিবা এটা দি যাব পাৰো নেকি বুলি মই চৰ্চা কৰিছো চৰ্চা কৰাৰ বিনিময়ত মানে মই গাব পাৰিছো অলপমান মই অভ্যাসে কৰিছো গাবলৈ মই গায়ক নহয় কৈছে বুলি হা ভাল আছে আৰু আপুনি এই নাম প্ৰসংগ এইবিলাকো কৰে নেকি মানে এনে দিহানাম গাওঁ কেতিয়াবা এই হৰিনামটো গালোৱেই এই জয় হৰি নাই যোৱা ঠিক তেনেকুৱা হেৰিও গাওঁ পিছে দিহানামো গাওঁ মই টোকাৰী গীত বা দিহানাম প্ৰায় একে সমপৰ্যায় হয়তো এই টোকাৰী গীতো গাইছিলো এটা সময়ত টোকাৰী গীত দিহানামকে এটা গাইছো মই টোকাৰী গীতটো প্ৰয়োজন হলে গাব মনত নপৰে নহয় পটকে দিহানাম এটা হৈ শংকৰ মাধৱে ধৰ্ম প্ৰচাৰিলে মায়াত পৰি মানৱে ধৰ্ম পাহৰিলে মুখে নলয় হৰি গুণ নাম বিপদত পৰিলে বোলে ৰাম ৰাম ঠিক তেনেকুৱা নাই ঐ আমাৰ শংকৰ গুৰু গল বৈকুণ্ঠলৈ ঐ আমাৰ মাধৱ গুৰু গল বৈকুণ্ঠলৈ হৰি নামৰ ৰমিয়াৰক পৃথিৱীতে থৈ নামে ভকত সকল তৰিবলৈ গাইছিলো আপোনাৰ হেৰি কি জীৱন ঘৰ কি আছিলে বৈৰাগী কি বৈৰাগী আছিলে উমাকান্ত বৈৰাগী তেওঁলৈ মনত পৰি গৈছে আপোনাৰ এই গীতটো গাওঁতে হয় নেকি ধুনীয়া গাইছিলে আপুনি এইবিলাক কৰাৰ উপৰিও আপুনি কিছুমান মানে বনৌষধো দিয়ে ন বনৌষধ যিখিনি জানো মই মানে আৰু মোলে এই মানে এগৰাকী ছোৱালীয়ে মোক মানে সাক্ষাৎকাৰ লওঁতে ফটকে মানে সুধিলে আপুনি বনৌষধ জানে মই 2-3মান জানো বুলি কলো কোৱাৰ পিছতে মানুহে মানে এতিয়া মোক সোধে আপুনি এমুকটো জানে নেকি তামুকটো জানে নেকি কালি নলবাৰীৰ পৰা এজনে ফোন কৰিছে মোক কেঞ্চাৰৰ দৰৱ লাগে বুলিছে হে কৃষ্ণ প্ৰভু মই কেঞ্চাৰৰ দৰৱ নাজানো বোলো দেই হা আৰু বহুতেতো বেলেগ ধৰণেও সোধে এতিয়া মই নকওঁ বহুত বেলেগ বেমাৰৰ কথাও সোধে বহুতে আপুনি যিবিলাক দৰৱ দিয়ে এইবিলাক মানে প্ৰামাণিক নে মানে প্ৰমাণিক নে মানেতো প্ৰমাণটো পাইছেই ৰাইজে এতিয়া যে আপুনি এটা ভিডিঅ'ত দেখিলো আপুনি যে কৈছে যে উৰিয়াম গছৰ ছালৰ পৰা আপুনি গেষ্ট্ৰিকৰ মানে সেইটো হয় তাৰমানে উৰিয়াম গছৰ ছাল কি কৰিব লাগে ওপৰখন পেলাই দিব লাগে চাচি দিব লাগে বৰ জবৰা জবৰি হয়তো তাৰপিছত শুদ্ধ ছালখন ৰঙচুৱা ছালখন আনিব লাগে ইমান টুকুৰা মান আনিব লাগে আনি 3 টুকুৰা মান আনিব লাগে খুব পিচিব লাগে পটাত আজিকালিতো মিক্সি আছে কোনো দিগদাৰ নাই মিক্সিত পিচি তিয়াই থব লাগে তিয়াই থব লাগে তিয়াই থোৱাৰ পিছত মানে ধৰি লওক মানে অলপ গৰম কৰিলেও একো আপত্তি নাই ৰঙা হ'ব পানীখিনি কিমান দিন তিয়াব লাগে কিমান দিন মানে তিয়াব নালাগে আধা ঘণ্টা তিয়ালেতো মানে ৰসটো ওলাবই এতিয়া মিক্সিত পিচি দিয়াৰ পিছত সেই এবটল মান উলিয়াই ল'ব লাগে সেই এবটল মান উলিয়াই ডেইলি ৰাতিপুৱা খালী পেটত দুআঙুলকে খাব লাগে অলপ ভাল হয় শুনিছা নাই সেই চাহ খোৱা গিলাছে মানে কাপত দুআঙুল খাব লাগে খালী পেটত কিন্তু খোৱাৰ আগতে এঘণ্টামানৰ আগতে খোৱা খালী পেটত শৌচ পেচাব কৰাৰ পিছত খালী পেটত খাব লাগে এঘণ্টালৈকে একো খাব নালাগিব কিন্তু ভাল হৈ যাব এঘণ্টালৈকে খোৱাৰ দুআঙুল খাব তাত যদি পানী সোপা খাই দিয়ে আৰু যদি ভাত খাই দিয়ে কোটা সেইটো শেষেই হৈ থাকিব গতিকে ভাল হয় বহু মানুহ ভাল হৈছে ঠিক তেনেকুৱা ধৰণে মই কলো যে মানে আগতে যে মানুহৰ যদি কাৰোবাৰ মূৰ কামুৰিছে আঠ কপালি হয় হুৰুচ কপালি হয় মই সেইটো দি গলো আগতে দৰৱ দিলো সেইটো কলা জিৰা আনিব লাগে কলা জিৰা চিনি পোৱা নহয় কলা জিৰা যিটো কালা জিৰা বুলি কয় হিন্দীত কালা জিৰা আনিব লাগে আনি মানে কি কৰিব লাগে ইমানখিনিমান ল'ব লাগে লৈ ৰুমালখনত এইখনত টোপোলা এটা কৰিব লাগে সৰুকে টোপোলাটো কৰি এনেকে ঘঁহিব লাগে তাৰপিছত খুব জোৰে এটা ফুটা বন্ধ কৰিব লাগে একদম তালুত ধৰিবগে কিন্তু টানি দিব লাগে আকৌ ইটো ফুটা এনেকে মাৰি দিয়ে জনে 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত মূৰ কামনি ভাল হ'ব মই গ্ৰান্টি দিলো কোনোবাই কৰি চাব পাৰে এতিয়াও কাৰোবাৰ যদি মূৰ কামুৰি আছে 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত ভাল হ'ব খালি তালুত ধৰাকে মানুহ টানিব লাগিব আকৌ ইফালে টানিব লাগে ইটো ফুটা বন্ধকে এইটো চেলেঞ্জ কৰি দিলো মই 5 পৰা 10 মিনিটৰ ভিতৰত মূৰ কামনি ভাল হ'ব এইটো কি কলা জিৰা আৰু কলা জিৰাই অকল কলা জিৰা খুন্দি পেলাই কাপোৰ মাৰি খুন্দিব নালাগে নহয় সেইখিনি আনিব লাগে কলা জিৰা খিনি ইমান ল'ব লাগে লৈ এনেকে টোপোলা দি কৰিব লাগে সৰুকে এনেকে কৰিব লাগে হাতত মলি দিব লাগে তেতিয়াহে সেইটো ওলাব তাৰপিছত টানি দিয়ক এইফালেও টানি দিয়ক উইদিন 5 to 10 ছেকেণ্ড ভাল হ'ব মোৰ চেলেঞ্জ দৰ্শকসকলে কৰিব এতিয়া আপোনাক চাই
কৰিব আপোনাক প্ৰমাণটো দিম আৰু তেওঁলোকেতো ক'ব মেছেজ লিখিব হ'ব কৰক দৰ্শকসকলে এতিয়া এই মুকলি বিহু যে পাতে ছাৰ মুকলি বিহু পাতে বা তাত আমি শুনো যে বিহু উৰুৱা বা গাঁৱতো বিহু উৰাইছিলে সেইটো কেনেকুৱা ধৰণৰ এটা অনুষ্ঠান তাত কি হয় বিহু উৰুৱা বুলি যে কয় না বিহু উৰুৱাটো বিহু শেষ কৰে আৰু সেইদিনাখন গছৰ তলত যে উৰাই দিয়ে গছৰ তলত উৰাই দিয়ে সেইটো শেষ হৈ যায় তাত কিবা নিৰ্দিষ্ট কিবা গীত থাকে নি বিহু উৰুৱাৰ কাৰণে থাকে এইটো পিছত কম আকৌ আগতে কিবা আছে যদি সুধি লোৱা বিহু একেবাৰে উৰুৱাই পিনে গুচি যামগৈ মই তাৰমানে বিহুটো উৰুৱাই গুচি যামগৈ মই একেবাৰে এতিয়া মাজত কিবা আছে তাত আৰু এটা কথা মোৰ থাকে যে বিহুত যে নাচনীবিলাকে জাপি ব্যৱহাৰ কৰে আৰু কাঁহী যে ব্যৱহাৰ কৰে সেইটো ব্যৱহাৰ কৰা কিবা মানে নাই জাপি কাঁহী কিয় ব্যৱহাৰ কৰে লৈ জাপি কাঁহী লৈ বিহু নাচা কোনো নিয়ম নাই আচ্ছা গাভৰু ছোৱালীয়ে জাপিটোতো হ'ল সৰুদীয়া জাপি নলবৰীয়া জাপি হয় সেইটো ফুলাম জাপি হয় ফুলাম জাপিটো মানে বিভিন্ন মানে সভাই সমিতিয়ে মানুহৰ মূৰত দিয়ে হা সেই ফুলাম জাপিটো আকৌ কেনেকে মানে হেৰিলে এই নহয় উজনি অসমৰ মানে বিহুলে আহিলে নামনি অসমতো বিহু নাছিলে ৭০-৮০ দশকৰ পৰাহে গৈছে যোৱাটো শতিকাৰ কেনেকে আহিলে সেইটো এই জয়মতী চিনেমাখনত 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই মানে সৃষ্টিশীল নৃত্য কৰিছিলে সেইটো সৃষ্টিশীল নৃত্য মানে জাপি লৈ গতিকে সেইটোকে এতিয়া শিক্ষিত বুদ্ধিজীৱীসকলে পায় জাপি কাঁহী জাপি লৈ নাচিব পাৰে সেইসকলে আহক মই কৈছো চেলেঞ্জ কৰিছো মই সেইসকলে চাউখি মই য'ত কলো মানে মৰাণগত সমাজত য'ত মানে হেৰি চলি আছে গছ তলৰ গাভৰু বিহু এতিয়া মানে চলি আছে তাত জাপি কাঁহী লৈ নেকি চাউখি আহি সেই শিক্ষিত বুদ্ধিজীৱীসকলক মই চেলেঞ্জ কৰিছো আহক তেওঁলোকে চাউখি ক'ত মানে পালে তেওঁলোকে কেনেকে কোনদিনাখনৰ পৰা আহিলে জাপি কাঁহী মানে আহিলে মানে জাপিটো কোনদিনাখনৰ পৰা আহিলে সৰুদীয়া জাপিটো হ'ল মানে নলবৰীয়া জাপি বুলি কওঁ আমি সাধাৰণতে গুৱাহাটীয়া জাপি বুলি কওঁ গুৱাহাটীয়া জাপিটো আকৌ মানে উজনি অসমৰ বিহুলৈ কেনেকে আহিলে কোৱাচোন গতিকে এইটো হ'ল শিক্ষিত বুদ্ধিজীৱীসকলৰ এটা মানে পৰিৱৰ্তন বুলি কোৱা কথাটো তেওঁলোকৰ সেইসকল শিক্ষিত বুদ্ধিজীৱী যিসকলে বিহু পৰম্পৰা নাজানে যিসকলে চোতালত হুঁচৰি মাৰি পোৱা নাই গছ তলৰ গাভৰু বিহু দেখা নাই যিসকলে মানে ডেকা গাভৰু মুকলি বিহু দেখা নাই সেইসকলেহে ক'ব বিচাৰে তেনেকুৱা জাপি লাগে বুলি অন্য ক'ব নোৱাৰে আৰু ঠিক তেনেকুৱা কাঁহীখন এটা সময়ত মানে হেৰিয়ে নচুৱাইছিলে এই কি কয় হুঁচৰি তলত হুঁচৰি কোনোবাই মানে কি কয় যেতিয়া মানে নাচি ভাগৰি লাগে বিহু মাৰি একে ঘৰতে 2-3 ঘণ্টালৈকে বোৱাইছিলেতো আগতে এটা সময়ত তাত কি কয় কাঁহীকে ঘূৰা দিয়ে বুলি কাঁহীকে ঘূৰাইছে মই কাঁহী ঘূৰাব পাৰো এতিয়াও ঘূৰাও মই ধান ৰোৱা কি কঠীয়া ৰোৱা ধান দোৱা এইবিলাক নকৰিছিলে এইবিলাক পিছলৈ আহিছে এইটো পৰম্পৰা নহয় অসমীয়া সংস্কৃতি পৰম্পৰা নহয় যে কি নহয় কিন্তু জাপি আৰু কাঁহী কেতিয়াও মানে বিহুৰ সম্পদ হ'ব নোৱাৰে বিহু নাচত থাকিব নোৱাৰে কোনোদিনে ঠিক আছে জাপি কোনোবাই মানে হেৰিলেও কোনোবা গাভৰু ছোৱালীয়ে জাপি কাঁহী লৈ নাচ কৰিব নেকি গছ তলত কি কাৰণে নিব জাপিটো ফুলাম জাপিটো কি কাৰণে নিব কাঁহীখন তাত ভাত খাব নেকি গছ তলত গৈ জাপিটো কি কাৰণে নিব ফুলাম জাপিটো নিলে খেতি কৰা জাপিটো নিব পাৰে কেতিয়াবা মানে বৰষুণ দিলে মানে ল'ম বুলি তেতিয়া এটা সময়ত মানে ছাতি নাছিলেতো তেনেকে জাপিটো কিন্তু কোনোবাই লৈ গৈছিলে সেইটো বেলেগ কথা সেই বুলিয়ে মানে বিহু নাচত জাপি নচুৱাব এইটো একেবাৰে নতুন এটা বিজতৰীয়া ৰূপ গছ তলৰ গাভৰু বিহুৰ আৰু কাঁহী লোৱাটো বিজতৰীয়া ৰূপ সেইটো মানে কেতিয়াও হ'ব নালাগে মানে বিহু এইটো বিহুৰ বিজতৰীয়া ৰূপ সেইটো মানে বিহুক লৈ পেলাই যিটো অপসংস্কৃতি সৃষ্টি মানে আপোনাৰ মানে অলপ বেয়া পাইছে আপুনি বিলাক মই বেয়া পাইছো মানে কি আমি থলিৰ পৰা আহিছো আমিতো মানে সৰুৰে পৰা বিহু কৰা মানুহ সৰুৰে পৰা মানে আমি জেনেটিকেলি বিহুৱা আমি ব্যৱহাৰিক ভাৱে বিহুৱা যিসকলে কিতাপ চাই কিতাপ লিখি মানে ডক্টৰেট ডিগ্ৰী পাইছে যিসকলে মানে শিক্ষিত বুদ্ধিজীৱী যিসকল বুলি কৈছে এতিয়া সকলোকে কোৱা নাই মানে যিসকলে কিতাপ চাই কিতাপ লিখি মানে বিহুৰ মানে ওপৰত গৱেষণা কৰি মানে ডক্টৰেট ডিগ্ৰী লৈছে বা যিসকলে মানে শিক্ষিত বুদ্ধিজীৱীয়ে মানে ক'ব বিচাৰে যে সংস্কৃতি পৰিৱৰ্তনশীল মানে বোৱতী নহয় সেইসকলে কৰিব বিচাৰিছে এইটো তাৰপৰা অন্য যিসকলে বিহুৰ পৰম্পৰা নাজানে যিসকল বিহুৰ ব্যৱহাৰিক ভাৱে জড়িত নহয় সেইসকলে এইবিলাক কাম কৰি আছে বহুত ভাল লাগিলে মই বুজি পাইছো যে আপোনাৰ বিহুত আপোনাৰ বুকুত আছে অন্তৰত আছে হয় সেইকাৰণে মানে কওঁতে মানে আবেগিক হৈ যাব যদি তাক কোনো আঘাত কৰিছে অপসংস্কৃতিলৈ যদি তাক মানে পৰ্যবেক্ষিত কৰিছে আপোনাৰ বেয়া লাগিছে অন্তৰত বুজি পাইছো বিহুৰা নামক পঠাইছো এতিয়া বিহুৰুৱা আমি কাহানী বা মানে দেখিছিলো গছ তলত দেখিছিলো এতিয়া মৰাণ মাতক সকলেও মানে তেওঁলোকৰ বেলেগ আছে আমি যিটো দেখিছিলো মানে অবিভক্ত চৰাইদেউ জিলাত দেখিছিলো যে আমাৰ বাইদেউহঁতে আমাতকৈ মানে পেহিদেউহঁতে বিহুৰুৱা নামটো এনেকে গাইছিলে হৈ থেকেৰা এডলীয়া বিহু গলৈ লগৰীয়া বাকীখিনিয়ে গায়
ঐ নেযায় নেযায় দৌহতৈ বিচনী ছাতিতে ৰাখিম না ঐ ঠেকেৰা এডলীয়া বিহু গলৈ লগৰীয়া ঐ নেযায় নেযায় দৌহতৈ ঘূৰি বহাগতে পাম না ঐ খৰতালটো কেনেকে আছিলে জানা খৰকে ঘূৰি নাচিব লাগে যে শেষ কৰি দিয়ে একেবাৰে ঐ কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই কলিমতীয়ে বাই ঘূৰি বহাগলৈ আহিবিনে নাই আমি থাকিম বাটলৈ চাই ধন্যবাদ ধন্যবাদ খুব ভাল লাগিলে আচলতে এই বিহু সংস্কৃতিক লৈ পেলাই আমাক খুব দীঘলীয়া সময়ত আমি কথা পাতিব লাগিব আপোনাৰ বহুত কথা ক'বলগীয়া থাকিলে ময়ো জানিবলগীয়া থাকিলে তো সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আৰু ৰাইজৰ সময় নিৰ্দিষ্ট সময়ৰ কথা থাকে হয় আমি মানে ইমানতে সামৰিছো আমি বিহুৰ শেহতীয়াকে হ'লেও জনালো